বন্ধুসকল আপোনাৰ গাড়ী বা মটৰচাইকেলৰ অনলাইন চালান পেমেন্ট কৰিবৰ বাবে প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। সো মই ইয়াত ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিম। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰিব ই-চালান। ই-চালান লিখি সাৰ্চ কৰাৰ পিছত আপুনি সাৰ্চ কৰিব। তাৰ পিছত চাওক প্ৰথমতে যেটো লিংক আহিব পৰিবহন ই-চালান.পৰিবহন.gov.in ই-চালান পৰিবহন গভ এই প্ৰথম লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল এনেকুৱা আহিব। এনেকুৱা অহাৰ পিছত চাওক তলত এটা অপচন আছে গেট চালান ডিটেইলছ। এই অপচনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাই যাব। তাৰ পিছত ইয়াত চাওক তিনিটা অপচন আছে। এটা আছে চালান নাম্বাৰ, আৰু এটা আছে ভেহিকল নাম্বাৰ, আৰু এটা আছে ডিএল নাম্বাৰ। সো ইয়াত আপুনি ভেহিকল নাম্বাৰটো সিলেক্ট কৰি দিব। এটো সহজ প্ৰসেস হয়। তাৰ পিছত আপুনি ইয়াত ভেহিকল নাম্বাৰটো এন্টাৰ কৰিব। এএস আপোনাৰ যেটো হেটো এন্টাৰ কৰিব। ঠিক আছে বন্ধুসকল, ইয়াত আপোনাৰ ভেহিকল নাম্বাৰ এন্টাৰ কৰাৰ পিছত চাওক ইয়াত তলত আছে ক্যাপচা। এই বক্সত কলা বক্সত যিবোৰ লিখা থাকিব সেম এই বক্সত আপুনি বহুৱাই দিব। ঠিক আছে বন্ধুসকল, বহুৱা হৈ যোৱাৰ পিছত ইয়াত চাওক এটা অপচন আছে গেট ডিটেইলছ।